দুখ লাগিছে চাৰিখন দোকান ক'বলৈ গ'লে মানে কি দুখ লাগে চাৰিখনৰ ভিতৰতো চাৰিখনত মাল ওলাব পৰা নাই গোটেইকেইটা জ্বলি খাৰ হৈ গ'ল মানে আদিকুলৰ দোকানৰ হিচাপেও মানে আমি এইটো আশা কৰোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা বা আমাৰ কি কয় বিধায়ক আমাৰ এই সাংসদ আমাৰ এই ওয়েলৰ যেজন আছে সবকে আশা কৰোঁ যে আমাৰ যিকেইটা সংসদ কাম কৰি আছে ল'ৰাবিলাক যে কাম কৰি আছে এটা দোকানত দুটা ল'ৰাকে থাকিলেও কমচে কম চাৰিটা দোকানত আঠটা কোনে সংশোধন দিব কওক কোনে খুৱাব ল'ৰা মাইকী মানুহ ছোৱালীবিলাক থাকে যদিও মানে দুখ লাগে ক'বলৈ কি কওঁগৈনো এইটো আশা কৰিছোঁ আমাৰ মিউনিচিপালিটিৰো মই কথা এটা কওঁগৈ যে মিউনিচিপালিটিও যদি অকণমান ভালকৈ দেখাহেঁতেন আমাৰ দুমাহ যোৱাই নাই জুই লগাটো দুমাহ যোৱাই নাই তাতে মানে সংশোধন কৰিব বুলি কৈছিলে আমি যদি জানো আমাৰ যদি ইয়াত অকণমান পানীৰ যদি সুবিধা থকাহেঁতেন তেতিয়া আমিও আশা কৰিব পাৰিলোহেঁতেন কিন্তু ইয়াততো কোনো পৰিস্থিতিয়ে নাই সেইখনৰ পৰিস্থিতি আপুনি চাব কিমান ডাঙৰ বিল্ডিং আপোনাৰ আগবাঢ়ি জ্বলি গ'ল মই নিমাতী ঘাটতে খবৰটো শুনি মোৰ অন্তৰে খুব কান্দিছে আৰু মোৰ দুখ লাগিছে আজি 300টা পৰিয়াল যে আন্ধাৰ হৈ গৈছে তেওঁলোকৰ ল'ৰা ছোৱালী এই জীৱিকাৰ পৰা চলি আছিলে আজি এটা ভয়ানক পৰিস্থিতি যোৰহাটত এনে ঘটিবলৈ পালে গতিকে ভগৱন্তই যাতে আকৌ পুনৰ যাতে এনেকৈ যোৰহাটত যাতে এনেকুৱা অপ্ৰীতিকৰ ঘটনা যাতে নহওক ভগৱন্তই যাতে তাত চকু মেলি চাওক আৰু ভগৱন্তই যাতে এই পৰিয়ালখিনিক যাতে সোনকালে যাতে ব্যৱস্থা কৰক অসম চৰকাৰে যাতে এই দোকান 300খন দোকানৰ পৰিয়ালক যাতে কোনোবা এটা জেগাত যাতে জীৱিত কৰি যাতে সংস্থাপন দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰে অনুৰোধ কৰিছোঁ দুখ লাগিছে চাৰিখন দোকান ক'বলৈ গ'লে মানে কি দুখ লাগে চাৰিখনৰ ভিতৰতো চাৰিখনত মাল ওলাব পৰা নাই গোটেইকেইটা জ্বলি খাৰ হৈ গ'ল মানে আদিকুলৰ দোকানৰ হিচাপেও মানে আমি এইটো আশা কৰোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা বা আমাৰ কি কয় বিধায়ক আমাৰ এই সাংসদ আমাৰ এই ওয়েলৰ যেজন আছে সবকে আশা কৰোঁ যে আমাৰ যিকেইটা